ডিজিটেল নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম এটা তামান ডাঙৰ টপিকৰ ওপৰত। টপিকটো হৈছে আমাৰ আজি গৰম বন্ধু। তো আমি আজি আমন্ত্ৰিত কৰি আনিছোঁ আমাৰ এই টকশ্ব'ত এই অঞ্চলৰ চবতচে সাৰ খোৱা আৰু চবতচে ফকতে ব্যক্তি খগেন কলিতা, তেওঁক আমি স্বাগতম জনাইছোঁ। নমস্কাৰ নমস্কাৰ। আৰু এই অঞ্চলত গোটেই মানে কি চোৰৰ উৎপাতত মানে জড়িত হৈ থকা আমাৰ সকলোৰে মৰমৰ ৰজনী কলিতাক আমি স্বাগতম জনাইছোঁ। স্বাগতম জনাইছোঁ। আৰু আমাৰ টপিকটো আছিল যে আজি গৰম বন্ধু, গতিকে আমাৰ ৰজনী কলিতা মানে এজন শিক্ষক আৰু লগতে আমাৰ আমন্ত্ৰিত খগেন কলিতা মানে এজন ছাত্ৰ। তো গতিকে আজি গৰম বন্ধুৰ ওপৰত দুইজনৰ পৰা মন্তব্য ল'ম। মানে কথা হ'ল কি, ছাত্ৰৰ খং কি গৰম বন্ধুত হোমৱৰ্ক কিয় দিয়ে আৰু মাষ্টৰৰ খং কিয় গৰম বন্ধুত হোমৱৰ্ক কিয় নকৰে। তো বলক আমি দুইজনকে কুৱেশ্যন কৰোঁ। যেন গৰম বন্ধু থাকে আমি গৰমটো লাগে তিন মাস কৰি মাষ্টাৰ লাগবে কিন্তু ঠাণ্ডাৰ বহি নাচাত তাও ঠাণ্ডা কথাটো ৰাইডাৰ দুইটাকে দেখা কাৰণে ইচ্ছা দেখায়। মানে গৰম চলি আমাৰ য'তে য'তে ঘূৰি বেয়া বস্তু বিলাক খাব, গতিকে আমি অলপ ব্যস্ত কৰি থব মই এটা মন নাযায়। পৰিৱেশ গাইজ মই এটা সুধিছোঁ যে ছাৰক মই কৰিব খুজিছোঁ, ছাৰ গৰম বন্ধ ছিল নাই? গৰম বন্ধ আমি পাইছিলোঁ, আমি হোমৱৰ্ক কৰি চবতে নিছিলোঁ, সেইকাৰণে আমিও দিওঁ, আমাকো দিছিল। সেইকাৰণে পইচা দি কিনে মাষ্টাৰ হৈছে, পইচা দি মাষ্টাৰ হৈছে। কি কথা ইফালে চোৰ মাষ্টাৰ পুৰা দুৰ মাজত আজি পুৰা একদম তৰ্ক বিতৰ্ক চলিছে। তই মাষ্টাৰৰ কথা কৈ ভাবিছোঁ যে আগৰ দিনত যেতিয়া তহঁতৰ টাইমত মানে যেন গৰম বন্ধু দিছিল, দিয়াৰ টাইমত ফোন আহিছে মোৰ, ফোন আহিছে ৰ। হেল্ল', নিচুমণি, নিচুমণি বোলে জেং লাগছি তিনিআলি চকত। মোবাইলটো চাওক। থৈছোঁ ৰ। হেল্ল', নিচুমণি বোলে মাথাত বোলে ফাটাই আছে কোনোবাই মাৰি কিনে। মোবাইলটো থওক আপুনি। দিয়া হ'ব দিয়া, তিনিআলি চকত জেং লাগছি, আমি যাই আছোঁ দে। তো গাইজ দেখা পালা মাষ্টাৰকো এনেকৈ ছাত্ৰই মানে ফোন কৰে। তো আপোনাক সুধিব খুজিছিলোঁ যে আপোনালোকে তহঁতেওতো গৰম বন্ধু পাইছিলি, তো পালি আপোনালোকে হোমৱৰ্ক কৰা নাছিল? আমি কৈছিলোঁ নাই কৰা। কৈছিলোঁ নাই কৰা, মই দেখিছোঁ নেকি হোমৱৰ্ক কৰা? সেইটো হয়, তথাপি আমি কৈছিলোঁ। তো কথাটো কি যে এতিয়া ছাত্ৰ আমাক ইমান আচলতে জ্বালা দিব নালাগে। আমাক সিহঁতৰো মন যায়, আমাক ময়ো ছাত্ৰ আছিলোঁ। দিছিল এন্দক লগত চলিও লিখি নেদে। ফোন আহিছে, ফোন আহিছে। ফোন থৈ তোক ৩০০০ টকা দি মাতি লৈছোঁ যে টকাৰী মাতি আছোঁ গাইজ। আকৌ নাই তোক কথাটো কওক আপুনি কি ক'ম। তো আপোনালোকেতো গৰম বন্ধু পাইছিল, আপোনাৰ লগত আপোনালোকে হোমৱৰ্ক কৰা নাছিল। আমাৰ মাহঁতে মোক কৈছি সিদিনাখনে আপুনি বোলে আগতে গৰম বন্ধু দিলি বোলে অমুকুত আম চুৰ কৰি ফুৰিছিল, তমুকুত আম চুৰ কৰি ফুৰিছিল। আপুনি কি ক'ব তাৰ ওপৰত? আমি আম চুৰ কৰাটো এইটো মিছা কথা একদম। এই কেইটামান আমাৰ গাঁৱত তই আটা ঘৰতো যাই কিনে তই ভাত কাঢ়িলে চুৰ কৰি লৈ আহিছা, মই নিজে দেখিছোঁ। তই গাড়ীত নাৰিকল গাছ আমি ইয়াতে চুৰৰ কথা পাতিব অহা নাই, আমি এটা কথা পাতিব আছোঁ গৰম বন্ধু, হয়নে নহয় গাইজ? তো ইমানতে আমি এটা পুৰা বিৰতি লৈ লৈছোঁ। তাৰপিছত একবাৰ খাওক, কেঞ্চাৰত পৰক। ক্লিং ক্লিং মোবাইল মই কিনিছোঁ। গাইজ বিৰতিৰ পিছত আমি পুৰা ঘূৰি আছোঁ আকৌ আমাৰ ডিজিটেল নিউজত। তো এবাৰ আমি আমাৰ খগেনক সুধিম আমাৰ যে এই যে গৰম বন্ধু হোমৱৰ্ক দিয়ে, এতে কিবা বিজেপি চৰকাৰৰ কিবা হাত আছে নেকি? আছে, 100% আছে। কেনে ধৰণৰ হাত আছে? বিজেপিৰ কাৰণে আমি হোমৱৰ্ক কৰিব লগা হয়। চাউল 1 কেজি দিবাক গেলি আমাক চহী মাৰিব লাগে, দোকানত যাই কিনে আমি চহী মাৰিব লাগে। কিয় লাগে? ইয়াৰ কাৰণে হাল্লা নকৰবি। গৰম বন্ধু হোমৱৰ্ক দিয়া দিবি চলে কি কৰে তোক ৩০০০ টকা দি মাতি আছোঁ, তোক ২৫০ টকা দি মাতি আছোঁ। মাৰামাৰি কৰিব ইয়াৰ হ'ব। তো ইমান মানে কি ক'ম আৰু, মানে ৩০০০ দিছিলোঁ, একবাৰে ৩৩০০ দিছিলোঁ। দিয়াৰ ফলতে মানে এনেকৈ আকৌ তহঁতে লাগছে
Guys, তোক মই ৰাস্তাত চাই মানে 133ৰ 1-3000 দিছিল আৰু মানে 13300 দিছিল তাৰ কাৰণে কাজিয়া লাগছি ইলাক পিছত চলি যাব আমাৰ চোৰ হে ঘৰ পিছত তো ই কলা এটা বিজেপি চৰকাৰৰ হাত আছে গৰম বন্ধ দিয়াত গৰম বন্ধ হোমৱৰ্কৰ ওপৰত তো ছাৰে আপুনি কি ক'ব এটা বিজেপি চৰকাৰৰ হাত আছে নে নাই গম পোৱা মতেদি অলপমান থাকবা লাগে মানে আছে চাগে আৰু মইতো আমি গম পালো যে এটা ফুললি বিজেপি চৰকাৰৰ হাত আছে তো আবার বিজেপি ভোট পাবো না আবার এটা খুলি লকচোন সি জানবো সি ভোট দিবা পাৰা কি ক'ব আপুনি? মানে কি কম ইয়াৰ মানে এডাল কাৰ বাল এডাল মহাৰাণীৰ পুৰা গম পালো এটা বিজেপি চৰকাৰৰ হাত আছে মানে কলম মনে চুৰ কৰিছি কলম তই চুৰ কৰিছা নাই কৰা মই কি কৰিছি মই নিজে তই চুৰ কৰিছা মই কে চুৰ কৰে মোক তে তই গোটা গাৰ্লফ্ৰেণ্ড বনাইছে গাৰ্লফ্ৰেণ্ড এই তে মোবাইল তো পইচা দিয়ে চুকি এই তে কোনে চলা এই তোৰ চশমা পিন্ধা লাগা আছিল দহক মানে কলমটো মানে হঠাৎ মায়াবী হৈ গৈছিল কোনোবা এটা চোৰ আছে এর নামে আছে গোটাই ৰজনী চোৰ বুলি আমাৰ গাঁওখনত দৰ্শকে গম পাইছে কোনে চুৰ কৰিছে মই নহয় মই চুৰ এই গাই হ'ব মৰম থাক মই চুৰ কৰা নাই তই চুৰ কৰিছ কোনে চুৰ কৰিছে এই তই চুৰ কৰিছ কলম কোনে চুৰ কৰিছে এই নকৰে দকছো পইচা দি